নমস্কাৰ। মই এই বহুত দিনৰ মূৰত আজি চাবোন বনাব লৈছোঁ। গৰমৰ দিন পৰিলাক না, এতিয়া নিমপাতৰ চাবোন বনাই আছোঁ। চাওকচোন কি কৰি আছোঁ। নিমপাত এই মিক্সিত পিচি ল'লোঁ আৰু এই চব বেজখিনি ইয়াতে কাটি লৈছোঁ। এতিয়া গৰম পানী বহাই থৈ দিছোঁ। মই এতিয়া এই চব বেজখিনি ইয়াতে গৰম কৰি গলাব লাগিব। চাই থাকিব হ'লোঁ। মই এই চব বেজখিনি গলাই আছোঁ। ধুনীয়া কৰি গলাই আছোঁ। এতিয়া মই নিমপাত চেকি বটি লোৱা নিমপাতখিনি দিম আৰু একবিধ গন্ধ দিম। ধুনীয়া কৰি এই গৰমৰ দিন না, নিমপাতৰ চাবোন ব্যৱহাৰ কৰিলে ভাল লাগে। গা চা খজুৱতি চাই থাকিব কি কৰোঁ। এই ধুনীয়া কৰি গলি গ'ল। এই টুকুৰাকেইটা ধুনীয়া কৰি গলি গ'ল। এতিয়া মই তাতে নিমপাতৰ ৰসখিনি দিম, বটি লোৱা নিমপাতখিনি। এতিয়া মই এই বটি লোৱা এই নিমপাতখিনি এই চাবোনৰ চব বেজখিনি ধুনীয়া কৰি দিম। ধুনীয়া কৰি দি ভালদৰে লৰাই দিম। অলপ সময়ৰ পিছতে মই এই চাবোনৰ সঁচাখিনি চাবোনক ফুৰ্তি কৰি কৰি দিম। তাতে চাবোনখনৰ সঁচাখিনি তাতে ঢালি দিম। তাতে মই কেইটুকুৰমান গোন্ধ কেইটুকুৰমানৰ চাবোন হ'ব, ছয় টুকুৰমান হ'ব কিজানি আজি। এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ। এতিয়া মই এই সাঁচাখিনি এই আলু দিম। এইখিনি চাই থাকিব। আজি অলপ তাৰমানে চব বেছি কৰি দিলোঁ, কাৰণ কেইটুকুৰমান বেছি কৰি বনাম। গৰমৰ দিনা মইতো আৰু বনাই থাকিব নোৱাৰোঁ। এইটো ডাঙৰ এক টুকুৰ হ'ব, এক টুকুৰ নহয় 2 টুকুৰাই হ'ব। এতিয়া 2 টুকুৰ হ'ল, এতিয়া 4 টুকুৰ আৰু ইয়াতে 1 টুকুৰ। 1 টুকুৰ অলপ কম হ'ল। এই 4 টুকুৰ হ'ল, ইয়াতে 3 টুকুৰ হ'ল। এই ওপৰৰ ফেনখিনি মই ধুনীয়া কৰি গুচাই দিম। ফেনখিনি থাকিলেও কথা নাই, কিন্তু দেখাত ভাল হোৱাৰ কাৰণে, ধুনীয়া হোৱাৰ কাৰণে ফেনখিনি গুচাই দিম। মই নিজেও ব্যৱহাৰ কৰিম আৰু কাৰোবাক লাগিলেও ইয়াৰ পৰাই নিব পাৰিব। নিমৰ পাতৰ চাবোন, নিমপাতৰ চাবোন তাতে গৰমৰ দিনতো বহুত ভাল। গা খজুৱতি ধুনীয়া কৰি এনে কৰি মই এই নিমপাতৰ চাবোনে ব্যৱহাৰ কৰোঁ, অইন চাবোন ব্যৱহাৰ নকৰোঁ।
বৰ্তমানো মই নিমপাতৰ চাবোন ব্যৱহাৰ কৰি আছোঁ। হ'ব দিয়ক। আৰু মোৰ এই 20 মিনিটমান লাগিব নহয়, 20 মিনিটমানৰ পিছতে মোৰ এই চাবোন তৈয়াৰ হ'ব। আপোনালোকৰ চাই থাকিব। ৰাতিপুৱা চাবোন তাবোন বনালোঁ আজি সোনকালে, নিমুৰ চাবোন, নিমপাতৰ চাবোন। তাৰপিছত গা চা ধুলোঁ, ধুই মন্দিৰৰ কামখিনি কৰিলোঁ, কৰি এতিয়া ভাত বনাব আহিছোঁ ৰ'ব। আৰু চাবোনখিনি দেখাম ৰ'ব আপোনালোকক কিমান ধুনীয়া হৈছে। চাওকচোন, মই এতিয়া এই চাবোন হাঁচাৰ পৰা উলিয়ালোঁ, 20 মিনিট ভালকৈ লাগাই নাই, কি টান হৈছে। এই দুখন হাঁচাতে বনাইছিলোঁ, এই চাওক কি টান, গোটেইখিনি টান হৈছে। চাই থাকিব। এতিয়া মই তিয়ঁহ কাটিছোঁ ৰ'ব, এটা কাটিলোঁ আৰু এইটো কাটিম। কাটি পেলাই আজি তিয়ঁহ খাম। যে মই ভাত হ'লে তাৰমানে আঞ্জা ভাতকেইটা হ'ল। চাই থাকিব। এই অকল বাবুৱে ৰ'ব, আমি বিয়াত যাম, আমাৰ গাঁৱত বিয়া আছে, কাকাত বিয়া, তাতে বিয়াত যাম। এতিয়া সেইকাৰণে বাবুৰ কাৰণে ভাত বনাইছোঁ আৰু কণী আৰু আলু বনাম। তাৰপিছত অলপ চাটনি বনাই দিম বা কিবা ভাজা চাজা বনাম, সেনা কৰি বনাম। মানে আমি দুটা বজাত বিয়াত যাম, দুটা মই এতিয়া খাই আছোঁ। ভাত বনোৱাৰ লগতে মই এই চাহ খাওঁ, দুপৰীয়াৰ চাহ, লাল চাহ, লগত এই লাড়ু, গুড়াৰ লাড়ু। আৰু মই বাবুৰ কাৰণে কণী আৰু আলু বনাম, এই গাজৰৰ চাটনি, এই তিয়ঁহৰ চাটনি। কাৰণে কণীৰ দম হৈ গ'ল। এতিয়া পানী গৰম কৰিব দিছোঁ, দি এতিয়া চাটনিটো বনাই ৰান্ধি থৈ দিছোঁ এখনত। এতিয়া চাই থাকিব। এতিয়া বাবুকো ভাত চাত দিলোঁ আৰু আমিতো বিয়া যাব আছোঁ। আগত গেছি স্কুটি লৈ, মই এতিয়া খুৰীহঁতে এতিয়া খোজকাঢ়ি যাই থাকিম, চাই থাকিব। কি হ'বা? বিয়া খাই আহিলোঁ, এওঁ আগতে আহিছে, মই অলপ দেৰি হ'ল। মই খুৰীহঁতে এটি যোৱাৰ কাৰণে মই মাহঁতৰ সিবাগে গৈছোঁ, যাই অলপ দেৰি হ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।